এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছোঁ। 1 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। অনলাইন মানি গেমৰ প্ৰচাৰ নকৰিব, অন্যথা হ'ব আপোনাৰ জেল। ধৰা পৰিলেই 2 বছৰ জেল আৰু 1 কোটি টকাৰ জৰিমনা। পূজাৰ বতৰত চুকে কোণে অনলাইন গেম ধৰা পৰিলেই পৰিব বিপদত। আমি জনাই আছোঁ এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে, কিন্তু 1 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। অনলাইন মানি গেমৰ প্ৰচাৰ নকৰিব, অন্যথা আপোনাৰ হ'ব পাৰে জেল। আপুনি যদি অনলাইন মানি গেমৰ প্ৰচাৰ কৰে তেন্তে আপোনাৰ জেল হ'ব পাৰে, আৰু ধৰা যদি পৰে, আপুনি ধৰা পৰিলে 2 বছৰ জেল আৰু 1 কোটি টকা জৰিমনা। 1 কোটি টকাকৈ মনত ৰাখক, 2 বছৰ জেল আৰু 1 কোটি টকা আপোনাৰ জৰিমনা হ'ব পাৰে। পূজাৰ বতৰতে চুকে কোণে অনলাইন গেম ধৰা পৰিলেই পৰিব বিপদত। আমি জনাই আছোঁ এইটো এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু অনলাইন মানি গেম খেলি লেনদেনৰ সুবিধা কৰা বেংকৰ ওপৰতো বিহিত জৰিমনা। অনলাইন গেমৰ নামত জুৱা বেটিং এপো নিষিদ্ধ কৰা হ'ব। আমি জনাই আছোঁ এইটো এটা ডাঙৰ খবৰ আহি পৰিছে, কিন্তু 1 অক্টোবৰৰ পৰা নিষিদ্ধ হ'ব অনলাইন গেম। অনলাইন মানি গেমৰ প্ৰচাৰ নকৰিব, অন্যথা হ'ব আপোনাৰ জেল। ধৰা পৰিলেই 2 বছৰ জেল আৰু 1 কোটি টকাৰ জৰিমনা হ'ব। পূজাৰ বতৰত চুকে কোণে অনলাইন গেম ধৰা পৰিলেই আপুনি পৰিব পাৰে বিপদত। এই মুহূৰ্তৰ ডাঙৰ খবৰটো ফুল প্লেট আমি ব্ৰেকিঙৰ সহায়ত জনাবলৈ চেষ্টা কৰি আছোঁ।